আজি মোৰ মেক্সত চেকআপ আছে আৰু দিল্লী আহি পালোহি আৰু আহি পায়ে একেবাৰে খোৱাত লাগিছোঁ মানে ৰাতিপুৱাই যাওঁ যিহেতু ভাত কেইটামান খাই যাওঁ ঘৰৰে বস্তু খাই যাওঁ মুঠতে গতিকে এইখন হৈছে মেক্স হয় আৰু ইয়াতে বাহিৰতে ৰৈ আছোঁ মানে আহিলোঁ ভিতৰৰ পৰা গৈ এপাক আৰু ইয়াৰ ৰাতিপুৱা উঠি মেলি ব্ৰাছ কৰাত লাগি গৈছোঁ মই ফুৰিবলৈ আহিছোঁ যদিও ঘৰৰে কাপোৰ পিন্ধি আছোঁ চব মানে বহুত বেছি ষ্টাইলিছ একো নাই ঘৰত যেনেকৈ আপোনালোকে মোক দেখে সেইভাগে আহিছোঁ পটাপট ব্ৰাছ কৰি লৈছোঁ ব্ৰাছ কৰি মেলি আমি দুইজনী ওলাই যাম আৰু এতিয়া হস্পিটেললৈ বুলি আৰু তাৰ পাছতে ইয়াত মানুহবিলাক উঠিছেহে ইয়াত মানে কি জানে এতিয়া বাজিছে 7:30 মই আকৌ ঘৰত আন্ধাৰতে উঠো নহয় কিন্তু ইয়াত আকৌ অকণমান দেৰি হৈছে মোৰ উঠা মানে ভাগৰ লাগিলে কালি ৰাতি আহোঁতে দেৰি হ'ল ফ্লাইটখন বহুত বেছি দেৰি আৰু এয়া দেখিছেনে মানুহবিলাক লাহে লাহে উঠিছেহে মানি প্লাণ্ট দেখিছেনে এনেও মানি প্লাণ্টৰ পগলা মই এয়া মানি প্লাণ্ট আপোনালোকক দেখাই দিছোঁ আৰু এবাৰ ঘৰতো মানি প্লাণ্ট কৰি থাকোঁ যে গতিকে ইয়াতো তাই ধুনীয়াকৈ মানি প্লাণ্ট একদম ৰুই থৈছে ধুনীয়াকৈ হৈছেগৈ মানি প্লাণ্ট ৰুলে বোলে মানি আহে পইচা পাতি আহে নাহে নাজানো কিন্তু এনেই ৰুই মেলি থৈ দিলে ভাল লাগে গতিকে এতিয়া যাওঁ দেৰি হৈ যাব মই পটাপট ব্ৰাছ কৰোঁ আৰু আপোনালোকক মই দেখাম দেই এতিয়া গৈ মেলি এনেও মোৰ ভাল লাগে ন আৰু মই কি জানে নাই ফুৰি মেলি ভাল পাওঁ কিন্তু মানে টেনশ্যনো থাকে বাৰু হ'লেও অকণমান নিজৰ মতেও জীয়াই থাকিব লাগে ন গতিকে এতিয়া ভাতকেইটা পটাপট পাতি লওঁ ভাত পাতি মেলি পটাপট ঝাৰু অকণমান মাৰি দিওঁ অকণমান চাফা হওক তাৰপাছতে আৰু পটাপট লাগি যাম মই একদম খানা বনোৱা তাৰপাছতে মই ব্লিংকিটৰ পৰা বস্তু কেইটামান অৰ্ডাৰ কৰিলোঁ আৰু এইফালে দেখিছেনে কি কি আছে ব্ৰেড আছে তাৰপাছতে মই দেখাই গৈছোঁ বাৰু এটা এইফালে ব্ৰেড উলিয়াইছোঁ আৰু লগতে এইফালে দেখিছেনে কিবা কিবি ঢেৰ আছে মানে মই মানে কেইটামান বস্তু অৰ্ডাৰ কৰিলোঁ গোটেই খানা বনাই মেলি খাব লাগিবতো মই আকৌ ঘৰৰ নিচিনাকৈ থাকি ভাল পাওঁ জানেনে আৰু মই বনোৱা খানা খায়ো ভাল পায় গতিকে মই ধুনীয়াকৈ ঘৰৰ নিচিনাকৈ বনাইছোঁ আৰু এয়া দেখিছেনে এয়া তেল আনিলোঁ তাৰপাছতে ইয়াতে আকৌ ব্লিংকিটত অৰ্ডাৰ দিয়াৰ লগে লগে লৰালৰিকৈ আহে গাখীৰ আনিছোঁ গাখীৰ চাহ খাবলৈ নাই পোৱা যে একদম কাৰাকৈ গাখীৰ চাহ একাপ খাই যাম মানে গাখীৰ চাহ খাইহে তাৰপিছত বেলেগ কাম কৰিম আৰু পটাপট যাবলৈ দেৰি কৰি পেলাই আদা নহৰু পেষ্ট আনিছোঁ কাৰণ 4-5 দিন থাকিম যিহেতু আদা নহৰু খুন্দি থাকিবলৈ সময় নাই আৰু পেষ্টটো আনিলে ভাল হয় ফ্ৰিজতে থৈ দিম তাৰপিছত এইফালে বিলাহী আনিলোঁ আৰু ইয়াতে এইবিলাক বস্তু বিৰাট মানে পটাপট অৰ্ডাৰ কৰাৰ লগে লগে পটাপট আহি যায় জানেনে এইফালে পিঁয়াজো আনিলোঁ তাত আকৌ মই চেণ্ট্ৰেল মাৰ্কেটত যাওঁ এইফালে তেলখিনি উলিয়াই মেলি বটল এটাতে ভৰাই থৈ দিছোঁ আৰু যিহেতু সৰু আৰু এজনী ছোৱালী থকাহে গতিকে একদম ফ্লেটটো একদম টিকলা কিন্তু বিৰাট মৰম লগা মানে এজনী ছোৱালীৰ কাৰণে কাফি আৰু তাৰপিছত এইফালে গাখীৰখিনি মই অলপ গৰম কৰি লৈছোঁ দেখিছেনে গাখীৰখিনি অকণমান ধুনীয়াকৈ গৰম চৰম কৰি মেলি অলপ খাম অলপ ফ্ৰিজত থৈ দিম আৰু এইফালে দেখিছেনে গোটেইখন বস্তু উলিয়াই থৈছোঁ এইফালে বাটাৰ মই এতিয়া ব্ৰেড শিকিম ব্ৰেড চাহ আমি খাই ল'ম ধুনীয়াকৈ খাই বৈ বাকীখিনি পৰ্ব পিছত হ'ব আৰু যি হ'বলগীয়া আছে এইফালে চাহ খাইছোঁ মই তাৰপিছতে পটাপট গা ধুই একদম ৰেডি হ'ম ভাত পানী বনাম আৰু নহ'লে দেৰি হৈ যাব আৰু মই আচলতে বহুত সোনকালে আহিব লাগিছিলে ইয়ালৈ কিন্তু বহুত দেৰি হ'ল এবাৰ আহোঁতে কাৰণ ভাৰ্ণাইৰো অকণমান পৰীক্ষাৰ কাৰণে ৰেডি হ'বলগীয়া আছিলে পৰীক্ষাটো বাৰু চলি আছে হ'লেও তাৰ আগত অকণমান পঢ়াওঁতে ৰেডি হ'বলগীয়া হৈ আছিলে আৰু মোৰ কামো শেষ নহয় ন মোৰ বহুতখিনি কাম থাকে সেইবোৰ চব মেনেজ কৰি মেলিহে আহিবলগীয়া হয় মেনেজ মাষ্টাৰ মই তাৰপিছতে এইফালে দেখিছেনে ফ্ৰিজতে কালি মই অৰ্ডাৰ কৰিছিলোঁ চিকেন একদম ধুনীয়াকৈ কেঁচা একদম ধুনীয়া দি থৈছে কিন্তু দাম কিমান জানে দুটা লেগ পিচ আছে দুটা লেগ পিচৰ দাম 179 নে কিমান লৈছে জানেনে তাৰপিছত এইফালে ৰাতিপুৱাই বনাই দিলোঁ আলু দি একদম বিলাহী দি ধুনীয়াকৈ চিকেন বনাই দিলোঁ এইফালে চাউল কেইটামান ধুই মেলি বোলো কুকাৰত পাতি দিম ভাতকেইটা খোৱা নিচিনাটো হ'ব নোৱাৰে ন তাৰপিছতে ভাতকেইটা হয় মানে মই একদম ভাগৰ লাগিছে মই বিচনাতে পৰি দিছোঁ আৰু কি জানে মানে আমাৰ মানে মোৰ বেছিভাগ মোৰ লগত থকা মোৰ ফ্ৰেণ্ডেই হওক বা মোৰ ঘৰৰ মানুহেই হওক চবৰে লাজটো অকণমান বেছি মানে অকণমান জোখতকৈ বেছি চবেই লাজ কৰে আৰু বেয়া পায় ন চবেই ভিডিঅ'ত আহিবলৈ ভাল নাপায় যিহেতু চবকে অকণমান ইজি এটা লাগে আৰু এইফালে মই মাংস ঢালি লৈছোঁ ঢালি একদম ঠিকছে ভাতকেইটা খাই মেলি এইফালে অটত উঠি যাম আৰু ধুনীয়াকৈ অটো হওক উবেৰ হওক যি পাম তাকে যাম গতিকে ভাতকেইটা ধুনীয়াকৈ খাই লৈছোঁ বিৰাট বেছি ভোক লাগিছে আৰু ভাতকেইটাৰ নিচিনাটো আৰু হ'ব নোৱাৰে ন এইফালে নেমু লৈ আহিছিলে ইয়াত দিছেনে কাজি নেমু চেপি পিঁয়াজ এটুকুৰা লৈ ভাতকেইটা খাইছোঁ তাৰপিছত ঘৰৰে নিচিনা এইফালে ল'ৰা পৰীক্ষা কিবা হৈছে এইটো টেনশ্যন এটা আছে বাৰু দেই গতিকে আজি আৰু চবতকৈ ডাঙৰ কথা নেমু একেবাৰে মই খাব নালাগে আৰু মাতটো আগতকৈ বহুত ভাল হৈছে কিন্তু মই উপায় নাপায় নেমু অকণ খাই দিলোঁ যেতিয়া ভাত খাইছোঁ যেতিয়া কাঁহী বাতিকেইটা ধুই মেলি যাওঁ আহোঁতে তেতিয়া ইজি হৈ থাকিব মই মানে কি জানে ঘৰৰ নিচিনাকৈ থাকোঁ সদায় মই আগতে কৈছোঁ ঘৰৰ নিচিনাকৈ থাকোঁ ঘৰৰ নিচিনাকৈ বনাম আনিম বজাৰ কৰিম খাম মানে এনেকুৱা
মই যদি হোটেলত থাকোঁ হুলস্থুল হৈ যাব মানে ইয়াত মানে মোৰ ইমানেই কাজন আছে ইমানেই মোৰ বন্ধু আছে মানে মই হোটেলত থাকিব লাগিলে এইখন আৰু মাৰপিট হ'ব আৰু মানে কেলে থাকিবি এনেকুৱা অৱস্থা আৰু গতিকে সেইকাৰণে মই ফ্লাইটত মানে বন্ধুহঁতৰ লগত থাকোঁ বা কাজেন হয় যোন হয় এনেকৈ থাকি দিওঁ আৰু মুঠতে এইফালে বাচনকেইটা ধুই লৈছোঁ ধুই মেলি ধুনীয়াকৈ যাম কাঁহী বাতি ধুলোঁ যেতিয়া এতিয়া আকৌ যাবলৈ ওলাইছোঁ দেখিছেনে এয়া ৰেডি হ'লোঁ মই দৰ্জা তলা মাৰিলোঁ ইয়াৰে হেৰিত লিফ্টত মই এবাৰ মৰিছিলোঁ নহয় এই মাজত যে সোমাই পৰিছিলোঁ সেইকাৰণে ভয়টো সোমায়ে থাকিলে আৰু মোৰ তাৰপিছতে অ'টো ল'লোঁ অ'টত এতিয়া আমি গৈ আছোঁ আৰু আচলতে উবেৰো অ'টতে মানে বুক কৰিছোঁ গতিকে অ'টয়ে একদম উৰুৱাই লৈ গৈছে তাৰপিছতে এইফালে নিজৰ কামখিনি পটাপট কৰি ল'ম কৰি মেলি ইমানেই গৰম ইয়াতে দিল্লীত মই বিৰাট গৰম পাইছোঁ আমাৰ তাত আকৌ ইমান গৰম নহয় মই আকৌ জেকেটে একেবাৰে হুডি চুডি চব ভৰাই লৈ আহিছিলোঁ একেবাৰে পিন্ধিবলৈ মোৰ ঠাণ্ডাটো বেছি বেমাৰী নহয় জানো মোৰ বেমাৰী ঠাণ্ডাটো অকণমান বেছি গতিকে এইফালে বেটেৰীত ধুনীয়াকৈ বহি ল'লোঁ একদম এনেকুৱা লাগিছে যেন ঘৰত আছোঁ এনেকুৱা লাগিছে গতিকে এইফালে পালোঁহি আৰু পটাপট ইয়াৰ কামখিনি কৰি লওঁ মানে মোৰ ভাল পাইছোঁ বহুতেই ভাল পালোঁ মই মাত ভঙা বহুতেই ভাল পালোঁ ধুনীয়াকৈ দৰৱ পাতি খাই আছোঁ একদম ফিট এণ্ড ফাইন মই একদম অ'কে হৈ আছোঁ পূৰা গতিকে নেমুটো কম খাব লাগে পিছে দেই আৰু জোৰছে কথা ক'ব নালাগে কিন্তু এতিয়া ভইচটোতে দিবলগীয়া হৈ যায় আৰু গতিকে ইয়াৰ পাছতে ভাবিলোঁ জুচ এগিলাচ খাম সৰোজনীলৈ যাম বুলি ভাবিলোঁ কিন্তু আৰু তথাপিও নাযাওঁকৈ ব'ল আৰু বোলো অট'খনতে যাওঁ গতিকে বস্তু একো কিনা নহ'ল পিছে তেনেকৈ এনেই জাষ্ট গ'লোঁ অকণমান মুখতে আৰু জুচ চুচ খালোঁ কিবাকিবি অলপ চাই মেলি ব'ল আৰু ইমান গৰম ৰ'দত ৰ'ব নোৱাৰি মোৰ মানে কেনেকুৱা ভাগৰ লাগিছে ভৰি চৰি বিষাই গৈছেগৈ গতিকে এইফালে নেমু জুচ এনেকৈ খালোঁ নেমু পানী খালোঁ খাই বৈ বোলো আৰু যাওঁ এতিয়া গতিকে আপোনালোকে ব্লগটো চাই থাকিব কাৰণ কাইলৈ আমি যাম পঞ্জাৱ অমৃতসৰ যাম আৰু তাতে গ'ল্ডেন টেম্পল আপোনালোকক দেখাম গতিকে জীয়াই আছোঁ যদি ফুৰিব লাগে আৰু মুঠতে হয় নহয় ফুৰিব লাগে মানে কি অকণমান নিজক সময় দিব লাগে অকল পাকঘৰতে কিমান সোমাই থাকিম ন অকণমান নিজৰ মনৰ কথাও শুনিব লাগে গতিকে মই